হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ মোৰ চেনেললৈ স্বাগতম সকলোকে আচলতে কালি পৰহি এটা ভিডিঅ' মই দিছিলোঁ ভিডিঅ'টিত কি কথা পাতিছিলোঁ আপোনালোক সকলোৱে দেখিলে কিন্তু ভিডিঅ'টি কৰাৰ আগতে আমি কি ধৰণৰ কথা পাতিছিলোঁ সেইখিনি কথা আজিৰ এই ভিডিঅ'টিৰ যোগে আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ তাৰ আগতে কেইটামান কথা ক'বলৈ লৈছোঁ ভিডিঅ'টি চোৱাৰ পাছত দুই এজনে কমেণ্ট কৰিছে ইউটিউবতে হওক বা ফেচবুকতে হওক যে ছোৱালীজনীক যিখিনি কাম কৰি আছে সেইখিনি কাম খুব ধুনীয়াকৈ কৰিব দিয়ক তেওঁলোকক কিছুমান পৰ্টেলে ব্যতিব্যস্ত কৰিছে বুলি কমেণ্ট কৰিছে আচলতে মোৰ এইটো চেনেল কোনো পৰ্টেল নহয় এইটো মোৰ প্ৰফেশ্যন নহয় তথাপিতো মই পেশ্যনেটলি আৰু প্ৰফেশ্যনেলি মই কৰোঁ যিখিনি মোৰ কাম ভাল লাগে যিখিনি ভাল পাওঁ কোনোবাই যদি কয় কিছু কথা পাতি পেলাই তেওঁলোকৰ লগত কিছু শিকিব পাৰিলে বা কিছু তেওঁলোকে কি কৰিব ইচ্ছা কৰি আছে সেইখিনি ৰাইজক জনাব পাৰিলে মই ভাল পাওঁ চ' সেইখিনি মই কৰি আছোঁ প্ৰথম কথা হ'ল মোক আচলতে ভিডিঅ' কৰিবৰ কাৰণে আৰু কিছুমান কথা ক'বৰ কাৰণে মোক মাতিছিল শ্ৰেয়াৰ মামা ককাক হয় সমীৰেন্দ্ৰ বৰকটকী বুলি যিগৰাকীয়ে এটা সময়ত জুবিন গাৰ্গৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিছিল বাদ্যযন্ত্ৰী আছিল জুবিন গাৰ্গৰ আৰু তেখেত এতিয়া আমাৰ বসুন্ধৰা বৃষ্টি যিগৰাকী মোৰ গীত গাইছে দুটা বসুন্ধৰা বৃষ্টিৰ সংগীতৰ গুৰু সমীৰেন্দ্ৰ বৰকটকী তেখেতে মোক ক'লে যে লিগাং তুমি আহিব লাগে কিছুমান কথা পাতিম আৰু শ্ৰেয়া যেতিয়া আহি পালে শ্ৰেয়াই মোক ক'লে যে মই মিচিং লোকসংগীত আৰু ৰাভা লোকসংগীতৰ ওপৰত এটা ডকুমেণ্টেৰী বনাই আছোঁ তো মিচিং লোকসংগীতৰ বিশেষকৈ কাবান ঐনিতম আৰু কনিনাম এই তিনিটা বিষয়ৰ ওপৰত বিশেষভাৱে অলপ ক'বলৈ মোক ক'লে সেইখিনি আচলতে কি হয় সেইখিনি অলপ মই যিমানখিনি জানো সেইখিনি ক'লোঁ আৰু কোৱাৰ পাছত আমাৰ যিমানখিনি লোকসংগীত আছে বেলাডৰ পৰা আদি কৰি দবদংকাং তেবটেকাং গেলাপদ্মী কনিনাম চেল্লয়া লেৰেলি মৃদাং নিতম আমাৰ সংস্কৃতিত যিমানখিনি লোকসংগীত আছে গোটেইখিনিৰ বিষয়ে শ্ৰেয়াক মই ক'লোঁ আৰু তাৰ পাছত এটা কথাও মই ক'লোঁ যে এই গোটেইখিনি কথা জানিবৰ কাৰণে আমাৰ মিচিঙৰ বহুতো বিজ্ঞ পণ্ডিত আছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে বেছি ভাল হ'ব আৰু বেছি খুব সুন্দৰভাৱে কথাখিনি গম পোৱা যাব এইখিনি কথা আমি প্ৰায় 1.5 ঘণ্টামান কথা পাতিলে বহুত ভাল লাগিল তেওঁৰ পৰা নজনা কথা কিছুমান জানিলোঁ তাৰ পাছত যিটো ডকুমেণ্টেৰী প্ৰস্তুত কৰিলে তাত বসুন্ধৰা বৃষ্টিক ঐনিতম গাবলৈ দিলে আৰু বসুন্ধৰা বৃষ্টি ঐনিতম গোৱাৰ পাছত মোক ঐনিতমৰ ভাৱাৰ্থবিলাক তাতে ভিডিঅ' আকাৰে ক'বলৈ ক'লে মই কৈ দিলোঁ আৰু তেওঁলোকে ভিডিঅ' কৰি ডকুমেণ্টেৰী প্ৰস্তুত কৰিলে আৰু তাৰ পাছতে মোক সমীৰেন্দ্ৰ বৰকটকীয়ে যিহেতু এটা অনুৰোধ কৰিছিল এটা ভিডিঅ' বনাব লাগে শ্ৰেয়াই কি কাৰণত আহিছে আৰু কি কৰি আছে সেইখিনিৰ ওপৰত এটা ভিডিঅ' বনাব লাগে আৰু ভিডিঅ'টি আপোনালোকে খুব সুন্দৰভাৱে আঁকোৱালি লৈ আছে আপোনালোকে মৰম দিছে গতিকে সেইটো ভিডিঅ' মই কৰিলোঁ আৰু তাতে কিছুমানে মোক ছাজেষ্ট কৰিছে যে মোক বুলি নহয় শ্ৰেয়াক ছাজেষ্ট কৰিছে যে অভিজ্ঞ ব্যক্তিৰ ওচৰত সেইখিনিৰ ওপৰত মানে আলোচনা কৰিবলৈ খুব ভাল লগা কথা মই বিশেষ বহুত বহলাই নাজানো যদিও যিখিনি মই জানো সেইখিনি শ্ৰেয়াক মই জনাই দিছোঁ আৰু এইখিনি কথা ক'বৰ কাৰণে মই ভিডিঅ'টো আজি বনাব লগা হ'ল আৰু সকলোকে এইটোৱে জনাইছোঁ শ্ৰেয়া খুব তাৰমানে লোকসংস্কৃতিৰ প্ৰতি আগ্ৰহী ছোৱালী হয় আৰু এগৰাকী নিজেই লোকসংগীতৰ ওপৰত চৰ্চা কৰি গৱেষণা কৰি থকাৰ লগতে নিজে গীত গাই থকা ছোৱালী হয় তো অসমলৈ আহিছে সুদূৰ আমেৰিকাত জন্মগ্ৰহণ কৰি তাত থাকিও অসমীয়া ভাষাটো ইমান সলসলীয়াকৈ ক'ব পাৰিছে সেয়া আমাৰ নিশ্চয়কৈ গৌৰৱৰ বিষয় হয় তো আজিৰ এই ভিডিঅ'টিত ইমানখিনি কথাই ক'লোঁ ধন্যবাদ সকলোকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আগলৈকো আমাৰ ভিডিঅ'সমূহ চাই থাকিব বুলি মই আশা কৰি সকলোকে ধন্যবাদ জনাই ভিডিঅ'টি ইমানতে সামৰিছোঁ